তৃণমূল কংগ্ৰেছ দলৰ হৰাইবিল ব্লক সমিতিৰ উদ্যোগত ফুটবল প্ৰতিযোগিতা। আজি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ দলৰ হৰাইবিল ব্লক সমিতিৰ উদ্যোগত বিটিচিৰ হৰাইবিল সমষ্টিৰ অন্তৰ্গত উদলাগুৰি খেলপথাৰত এদিনীয়া ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত এদিনীয়া ফুটবল প্ৰতিযোগিতাত 8টা দলে অংশগ্ৰহণ কৰে। এদিনীয়া ফুটবল প্ৰতিযোগিতাত ফাইনেল খেলত হিছলামাৰী ক্লাবে উদলাগুৰি ক্লাবক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়। বিজয়ী দলক পুৰস্কাৰ প্ৰদান কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ দলৰ উপসভাপতি লাইফুং গৌৰা নাৰ্জাৰীয়ে। তৃণমূল কংগ্ৰেছ দলে গ্ৰামাঞ্চলৰ যুৱকসকলক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টাক শলাগ যাচিছে খেলপ্ৰেমী ৰাইজে। আজিৰ এই উদলাগুৰি প্লেগ্ৰাউণ্ডত এটা ওৱান ডে ফুটবল মেচ হৈছে আৰু এই ফুটবল মেচটো আমাৰ TMCৰ পাৰ্টিৰ পৰা চৰাইবিল ব্লক অন্তৰ্গত এইটো অৰ্গেনাইজ কৰা হৈছে আৰু এই খেলাত আজি টোটাল 8টা ক্লাবৰ পৰা উপস্থিত হৈছে আৰু এই ক্লাবৰ উপস্থিত হোৱাৰ পিছত ফাৰ্ষ্ট টাইম আমাৰ শিয়ালমাৰী আৰু জিয়াদৰনা গাঁৱৰ লগত কম্পিটিশ্যন হৈছিল আৰু এই কম্পিটিশ্যনত আমি এতিয়া ৰানিং হিচাপত আছে। তো এই খেলাত এতিয়া শিয়ালমাৰীৰ যিটো ক্লাব এওঁলোকে মানে 1 গ'ল দেওয়া হৈছে আৰু জিয়াদৰনা যিটো গাঁও এইটো মানে 0 হিচাপত খেলি আছে। তো আমি দেখাবলৈ পাওঁ যে এই অঞ্চলৰ যিমান নেকি ক্লাব আছে এই ক্লাবৰ নেকি প্লেয়াৰসকলে আছে যে মানে দেখাবলৈ পাওঁ যে বহুত ভাল মানে প্লেয়াৰ আমি মানে খেলাত দেখাবলৈ পাইছোঁ। মানুহবিলাকৰ মানে জুনিয়ৰ খেলা যদিও হয় আমি দেখাবলৈ পাওঁ এওঁলোকে যদি ভালকৈ বাঢ়ি গ'লে যদি খেলাব পৰা যায় তেনেকৈ এৱাৰনেছ এনকাৰেজ যদি দেওয়া যায় তেতিয়াহ'লে নিশ্চয় এওঁলোকে মানে পৃথিৱীৰ এটা ভাল এটা মানে প্লেয়াৰ মানে হ'বলৈ পাব আৰু ক'ব গ'লে মানে টুৰ্ণামেণ্ট হিচাপত আপোনাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট, ষ্টেট লেভেল টুৰ্ণামেণ্ট, নেশ্যনেল টুৰ্ণামেণ্ট আৰু ইণ্টাৰনেশ্যনেলো এওঁলোকে খেলিবলৈ পাব বুলি আমি আশা বচা কৰোঁ আৰু এওঁলোকৰ এটাই মানে মেছেজ দিব বিচাৰিছোঁ আৰু তেনেকৈ আৰু আমি ওপৰলৈ খেলিব পাৰে বা জিতিব পাৰে বা উইনাৰ হ'ব পাৰে এটা মানে নিজৰ বা দেশৰ বা পৃথিৱীৰ কাৰণে এটা নিজকে পৰিচয় দিব পাৰে বুলি আমি আশা কৰোঁ। এইটো আমি ক'ব বিচাৰোঁ যে যিটো আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট লাগে কিন্তু এটা ইনকামেন্স দিব লাগিব। মানে আনএমপ্লয়মেণ্ট ল'ৰা ছোৱালীসকলে এনে পৰি থাকে তেতিয়া মানে একো কাম নাথাকে, এংগেজত নাথাকে, তেতিয়া মানে ল'ৰাসকলে হওক মানে মানুহ জাতিয়ে হওক এওঁলোকে কিবা বেলেগ চিন্তা কৰে। এওঁলোকে বেলেগ চিন্তা কৰি পেলাই ক'ত কি কৰিব না কৰিব তেনেকৈ মানে ক'ত বা খোৱা আড্ডা, ক'ত বা যোৱাৰ আড্ডা আৰু বেয়া কাম আৰু মানে নিজৰ জেগাত এৰি বেলেগ দেশত যাই কাম কৰাৰ চিন্তাধাৰণা এইবিলাক বাঢ়ি যায়। সেইকাৰণে আমি ভাবোঁ যে স্পৰ্টছৰ দ্বাৰাই আমি ল'ৰা ছোৱালীবিলাকত এনকাৰেজ কৰিব পৰা যায় আৰু এওঁলোকৰ স্পৰ্টছ লাইনত বহুত স্পৰ্টছ লাইনৰ কাম আছে। ধৰি লওক খালি ফুটবল নহয়, ইয়াত মানে কাবাডীও মানে স্পৰ্টছ আছে, ভলীবল নানানটা স্পৰ্টছৰ গেম আছে। এইবিলাকক আমি শিক্ষাৰ কাৰণে এটা এনকাৰেজ দিব লাগিব, এৱাৰনেছ দিব লাগিব, ডিপাৰ্টমেণ্টৰ দায়িত্ব এইটো। তো সেইকাৰণে আমি অনুৰোধ কৰোঁ যে যোনে স্পৰ্টছৰ মানে কৰ্মকৰ্তাসকলে এওঁলোকে গাঁৱে গাঁৱে যাই পেলাই এই স্কোপটো দিব লাগিব আৰু এওঁলোকক যোনে মানে ভাল খেলা মানুহ তেখেতে এটা মানে পেঞ্চনৰ কথা বা অনাৰিমৰ কথা এইবিলাক দিবৰ কাৰণে। গোসাইগাঁৱৰ পৰা মিৰ্জিয়াউৰ ৰহমান ৰিপৰ্ট, JBP ভাৰত।